তো হেল্ল' ফ্ৰেণ্ড, গুড মৰ্ণিং। এতিয়া ছেকেণ্ড মাহিত গৈ আছোঁ আজি। মাহিত ঘৰ বেলেগত, তো এদিন তাতে থাকি আহোঁ। তো এতিয়া গৈ আছোঁ। আৰু ৰাস্তাটোত চবফালে সৰিয়হৰ ফুল, মানে ভাল লাগি আছে। ৰাস্তা কিন্তু বেয়া, ইমান বেয়া ৰাস্তা। চবফালে ফুল এইবিলাক, আকৌ ইফালে ইমান ধুনীয়া লাগে। মানে দুই চাইডে, এইটো চাইডে মাজতে ৰাস্তা, চবফালে সৰিয়হৰ ফুল। এইফালে এইটো চাইডে মানে চবফালে সৰিয়হৰ ফুল একদম মানে চাই ভাল লাগিছে। আৰু এইটো চাইডেও দুইটা চাইডে সিহঁতৰ গাঁৱৰ ৰাস্তা। এয়া দুইফালে খেতিবিলাক কাটা হৈ গৈছে, ধান চান হৈ গ'ল। এইবিলাক চব কাটা কুটা হৈ গ'ল। এতিয়া আৰু এইবিলাক যেতিয়া আহে তেতিয়া সেউজীয়া হৈ যায়। এতিয়া এইবিলাক চব ধানৰ কাটা হৈ গ'ল। ইফালেও চব ধানবিলাক কাটা হৈ গৈছে। এতিয়া আহি পালোঁ ইহঁতৰ ঘৰ বনাই আছে। মানে আৰম্ভ কৰিছে আৰু বনোৱা। আৰু ঘৰ এইটো ইহঁতৰ খেতি মানে খেতিৰে ৰজা ইহঁতে পুৰা। এইটো ধানৰ ভঁৰাল, এইটো মাহীৰ ছোৱালী। দে মুখখন দেখা ভালদৰে, মুখখন দেখা, মুখখন ভালদৰে দেখা। ইহঁতৰ চব খেতিৰে ৰজা আৰু পুৰা এই পথাৰখন মানে এইবিলাক চব ইহঁতৰে হয়। এইখিনি চব ইহঁতৰে হয়। টাৱাৰটো তোৰ মাটিতে, এইটো ইহঁতৰ মাটিতে ৰুইছে। এইবিলাক ৰুইছে বোলে, লগা মানে বহাইছে, ৰুইছে এইবিলাক খেতি। আৰু ধানটো ইহঁতে কাটিলে। এতিয়া ধান সৰিয়হ লগাইছা। এতিয়া এইয়া পুৰা মধুৰিআম পাৰত লাগি ইহঁতৰ ঘৰ আছিল বেলেগত। আৰু এতিয়া ইয়াতে নতুনকৈ উঠি আহিছে, মাটি কিনি ইয়াতে নতুনকৈ বনাই আছে ঘৰ। আৰু মধুৰিআম পাৰত তলত দে এইটো পকা, এইটো পকা দেখোন। সেইটো এইটো চৰাই খাইছি অকণমান। চৰাই খোৱাটো বেছি মিঠা, টেষ্টি ন। আৰু এই পাৰি দি আছে গছৰ ওপৰত, আৰু মই খাওঁ। বঢ়িয়া বঢ়িয়া মিঠা। ভিতৰটো লাল হয়, বহুত টেষ্টি, মিঠা পুৰা। ইহঁতৰ এইবিলাক খৰি চৰি থোৱা জেগা।
এইফালে পুৰা আৰু এইটো পুখুৰী ইমান ডাঙৰ পুখুৰীটো এইটো মানে মাছ জীয়াৰ কাৰণে ফিচাৰী এইফালে ছাগলীও আছে ইহঁতৰ লাও গছ আৰু সেইবিলাক চব ইহঁতৰে মাটি যিবিলাক যিমান দূৰলৈকে এই গছ সেয়া গছ তালৈকে ইহঁতৰ মাটি আৰু এইখিনি এইটো বাউণ্ডাৰী চিধাকৈ আৰু এই ৰাস্তাটোৰ সিফালৰ পৰা পুৰা এইখিনি ইহঁতৰে মাটি আৰু ইয়াতে নতুনকৈ উঠি আহিছে হয়তো খাই মই চাই আছোঁ ইফালে ঘৰত চব আছে মুৰ্গী হাঁহ হাঁহ আওলা মুৰ্গী হাঁহ মানে কণী দি থৈ দিছে পোৱালি সেয়া আকৌ যাবৰ কাৰণে কণী দি থৈ দিছে কেনেকুৱা সাপৰ দৰে ফোজ কৰে এতিয়া মাহীৰ ঘৰত যোৱা নাই তাতে এতিয়া দুপৰীয়া ভাত চাত খাম খাই চাই মাহীৰ ঘৰত যাম আবেলিকে মাহীৰ ঘৰত যাম আৰু এইটো ইমান টেষ্টি বিৰাট টেষ্টি আৰু এইবিলাক মুৰ্গীৰ পোৱালি ইহঁতে ধান কাটা হৈ গ'ল মুৰ্গীৰ পোৱালি ছোৱালী বহুত চাহ খাওঁ চাহ দিছে পিঠা চাহ লাৰু পিঠা এতিয়া খাই লওঁ চবে একেলগে এইবিলাক চব তাৰ চব খেতিৰ এইবিলাক মানে কাটি মানে চাফা তাফা কৰি এনেকৈ ভৰাই থৈছে আৰু বস্তাত বান্ধি এতিয়া মই বস্তা বান্ধিম এটা জোৱাই আহিছে বহি আছে জোৱাই জোৱাইক দেখাই ন ভণ্টিহঁতে দেখা পাব এই জোৱাই ভণ্টিৰ আৰু এইটো ওচৰৰে क्या नाम है तेरा नाम तो बिजी बिजी मन मारबो কৈ দিয়া নামটো কি নাম ভালকে কব লাগে জোৰতে ক শুনাই পোৱা নাই ভালকে ক এটো পেহি দীক্ষিত ডেকা গাঁও পেহি নহয় আইতা হয় গাঁও কি হুচি ভণ্টিহঁতে দেখা পাব তই না এটো আইতা হয় না মাহীৰ ছোৱালীৰ মানে আৰু ভাইটি খেতিত সোমাই আছোঁ খেতিত সোমাই এইয়া মূলা ডাঙৰ হোৱা নাই ওলকবি ডাঙৰ হোৱা নাই বেছি ডাঙৰ হোৱা নাই পালেং শাক ছিঙি লওঁ দে মাহী ছিং পাত ছিঙিলে হ'ব দে অঁ খালি পাত ছিঙিলে হ'ল এনেকুৱা মাটি আছে একো নহয় ধুই দিলে যাব কাচকল ইফালে বেঙেনা আছে বেঙেনা ওলকবিবিলাক ডাঙৰ হৈছে ইমান ডাঙৰ হোৱা নাই আৰু ডাঙৰ হ'ব ন বেঙেনা ইমান লাগিছে এডাল বেঙেনা গছতে ইমান বেঙেনা এডালে গছ বহুত লাগছে মাটিত লাগি আছে পুৰা সেইবিলাক বোকা হৈ গৈছে এয়া বোকা হৈ গৈছে পুৰা চব বেঙেনা ইমান ডাঙৰ ডাঙৰ সেইফালে এইডাল ফুলি আছে বেঙেনাডাল সিফালে কি শাক বা এয়া লফা শাক এয়া ধনিয়া ফুল এইবিলাক এয়া বিন লাগি আছে এডাল গছ
এয়া লফা শাক এইবিলাক নতুনকৈ ইহঁতে মানকৈ লৈছে আৰু নতুনকৈ এইবিলাক লগাইছে আৰু চব আৰু ইহঁতে মাটিটো বহুত ভাল সেইটো কাৰণে বস্তুবিলাক বহুত ভালদৰে হয় যি লগাই মানে পটাপট হয় আৰু বঢ়িয়া হয় আমাৰ গুৱাহাটীৰ মাটিৰ দৰে নহয় আৰু ইয়াতে মানে চব শাকে বনৰীয়া শাকবিলাকতো পায়েই এইবিলাক এই শাক খাওঁ এইবিলাক আৰু এডাল বেঙেনা এই লাগি আছে এইডালতো লাগি আছে এইবিলাক চব নতুনকৈ লগাইছে বেছি ডাঙৰ হোৱা নাই আৰু ইহঁতে গোবৰ দি থাকে গোবৰ চবৰ দি থাকে সেইকাৰণে ধুনীয়া হয় বস্তুবিলাক পানীলাও ৰঙালাও চব ধুনীয়া হয় এয়া বিন গছ সব কোনোবাই মাছ মাৰিছিলে দি থৈ গ'ল মাছ মাৰাৰ আগতে মাছ মাৰা হৈ যোৱাৰ পিছত আমি আহি পালোঁ মাহী এতিয়া বাচি আছে মাছবিলাক এইবিলাক পূৰা বোকা চোকা লাগি আছে চব মাছ মিক্স আছে সৰু মাছ এইকেইটা ডাঙৰ অলপ এই মাছেই ৰামাতে এই মাছে ৰোৱা ফুটপা যে চেণ্ডেল এৰি নাছিলে বৰ্ণত আছে ভাত খাব ওলাইছোঁ ভাতত কি আছে দে দালি এয়া মাছৰ মাথাইদি বিলাহী এয়া চাটনি পালেং শাকৰ বিলাহী সেইবিলাক দি এয়া শুকান এই সৰু মাছ ভাজা হাঁহৰ মাংস খাই লওঁ আৰু ঘৰৰ চাউলৰ ভাত বঢ়িয়া ঘৰৰ চাউলৰ ভাতৰ মানে টেষ্টে বেলেগ ইমান টেষ্টি হৈছে ভাজা মাছ বঢ়িয়া লাগছে মাইনাৰ ঘৰৰ পৰা ভাত চাত খাই এতিয়া 4টা বাজিছে মানে এতিয়া মাহীৰ ঘৰত গৈ আছোঁ আগত যেতিয়া প্ৰথম আহিছিলোঁ এইবিলাক এনেকুৱা ডাউন আছিল এতিয়া মাটি পেলাই ৰাস্তা বনাইছে এতিয়া এইবিলাকত চব পানী আছিলে শুকাই গ'ল এইবিলাকত মাছ ধৰিছিলোঁ আগত এইবাৰ বাৰিষাত আহিলে ইয়াতে মাছ ধৰিম এইবিলাক পথাৰ আৰু এইটো ৰাস্তা আগত এইটো ৰাস্তাইদি গৈছিলোঁ পানী গছি এই ৰাস্তাটো দি গৈছিলোঁ আগত নাৱেদি তো এইটো মাহীহঁতৰ ঘৰত যোৱা ৰাস্তা আৰু শ্বৰ্টকাট আৰু সিফালেদি এনেকৈ ঘূৰিও যাব পাৰি এইটো শ্বৰ্টকাট আৰু পথাৰৰ মাজেদি এনেকৈ ভাল লাগে জেগাবিলাক এইখিনি পথাৰে চব এতিয়া খেতিবিলাক চব উঠাই দিছে উঠাই মানে এতিয়া এইবিলাক আৰু মানে হাল মাৰি থৈছে এতিয়া বেলেগ খেতি কৰিব ধান খেতি মানে হৈ গৈছে এতিয়া সৰিয়হ কিছুমানে সৰিয়হ লগাইছে কিছুমানে আৰু কিবা বেলেগ কৰিব আৰু এইবিলাক হাল মাৰি থৈ দিছে মাটিবিলাক এতিয়া এটা ছিজন গ'ল আৰু ছিজন বেলেগ ছিজন খেতি কৰিব গাঁওখন চাওক আৰু এতিয়া সূৰ্যটো ইমান ধুনীয়া লাগিছে বিৰাট ধুনীয়া লাগি আছে সূৰ্যটো মানে এতিয়া বেলিটো এনেকুৱা লাগি আছে দেখাতে জেগাখিনি কি বঢ়িয়া লাগি আছে
মাহীৰ ঘৰত আহি পালোঁ একদম গাঁও জেগাত মাহী নাই ঘৰত মাহী ক'ৰবাত গৈছে মহাই মাতিব গ'ল আৰু ইহঁতৰ পুখুৰীটো এইটো পুখুৰীতে মই সোমাই গৈছিলোঁ এবাৰ ইমান ডাঙৰ পুখুৰীটো ইয়াতে মাছ কৰে এতিয়া ইমান ডাঙৰ ইয়াতে মই বোকাত সোমাই গৈছিলোঁ এবাৰ আৰু ইয়াতে বনাই আছে বোৱাৰীজনী আছে ভাইটি আছে আৰু কালি চব আহিব আৰু দমাহী বুলি মই আজি আহিলোঁ এতিয়া মাহী আহিব মাহী এনেই ওচৰৰ ঘৰত গৈছে ক'ৰবাত আৰু ঘৰবিলাক এনেকুৱা এইটো মোৰ 3rd নম্বৰ মাহী হয় ছেকেণ্ড নম্বৰ মাহী এইটো ফাৰ্ষ্ট যাৰ লগত মই আহিছোঁ আৰু এইটো হ'ল 2 নম্বৰ আৰু এটা 3 নম্বৰ মাহী আছে সেইটো বেলেগ চাইডত বোৱাৰীজনী মাহীৰ সৰু নে ডাঙৰ নাজানো মোক এতিয়া চিনাকি হোৱা নাই আজি প্ৰথম দেখিছোঁ সিহঁতক তো এতিয়া জেগাবিলাক ভাল লাগিছে আহি খোলা মেলা জেগা আৰু একদম গাঁৱলীয়া জেগা এইটো মহা এইজন মহা মহা চাওঁ এইফালে এইটো মহা আৰু মাহী কৰে মাহী আহি পোৱা নাই আহিব আৰু অলপ পিছত মাহী আহি পালে এইজনী ছেকেণ্ড মাহী আৰু বোৱাৰী এইজনী আৰু ডাঙৰ বোৱাৰীৰ ভিতৰত আমাৰ কাৰণে চাহ বনাই আছে কতে দেখাইছোঁ এইজনী ডাঙৰ বোৱাৰী আৰু মাইনা কান্দৰি কান্দি আছে কিয় হা কান্দছ এইটো সৰুটো এইটো ভণ্টিৰ ছোৱালী জুই ধৰি মাহীৰ সৰু বোৱাৰীৰ নাতিনীয়েক সেকি আছে এইটো মাইনা মাইনা আজি 15 দিন হ'ল আৰু এইটো সৰু বোৱাৰীটো তেতিয়া দেখাইছিলোঁ দেখা নাপাই দে এতিয়া বনাইছিলোঁ মই চব বনালোঁ মাহীহঁতে পিঠা বনাইছিলে মহাই খাই আছে মহাই অলপ বাহিৰৰ পৰা আহিলে অলপ দেৰি হ'ল এয়া মহাই খাই আছে কেনেকুৱা হৈছে মই বনোৱা বুঢ়া নাই ভালে হৈছে ভাল লাগছে দেই গাহৰি মাংস এই গাহৰি মাংস মাছ ফ্ৰাই খালি না খালো ভালে হৈছে দে বুঢ়া এনেকা খাই লৈ মাষ্টৰৰ দৰে লাগেতো মহা এইফালে আছোন মাহীয়া ইফালে আছোন একো নহয় বটলটো এনেই বটলটো ইফালে থৈ মাহীও ভাত চাত খালে চব বহিলে দেখা পাব মুখখন এয়া মাহী মহা মাজু মাহী মাজু মহা ন নহয় সৰু মাজুৱেতো 2 নম্বৰ তো ঠিক আছে আৰু বোৱাৰী আহিছে ভাত খাব মাতিব তাই মানে মই খালোঁ তাই খোৱা নাই মই অলপ ৰখিম আৰু মাছ লৈ আহিছে মাছবিলাক ভাজিব লাগিব এতিয়া তো তাইৰ লগত হেল্প কৰিম মই আৰু মাহীহঁতে এতিয়া শুই যাব আৰু ভাত চাত খাই তো আজিলৈ বাই বাই গুড নাইট লাভ ইউ কহ গুড নাইট কহ গুড নাইট আই লাভ ইউ বাই দে দেখা হাই গাইজ মাঘ বিহুৰ পিঠাৰ আয়োজন বাইদেউ বনাই আছে হাই
কি বনাইছে বাইদেউ পিঠা কি পিঠা বনাইছে তেল পিঠা কেনেকুৱা হৈছে দেখাওকচোন দেখাই আছো এইটো কেনেকুৱা ধৰণৰ পিঠা অ এইটো কোনে খাব তেল পিঠা বনাইছো ৰাতি 12টা বাজিছে কোনে খাব আপুনি খাব এইটো ডিজাইন কেনেকুৱা হৈছে পুতলাৰ ডিজাইন হৈছে দেখো ভাল হৈছে না একদম মজা হৈছে এইটো আপুনি খাব লাগিব ৰাতিপুৱা